হয় চাওক বৰ্তমান সময়ত যদি আমি চাবলৈ যাওঁ সমগ্ৰ বিশ্বত এতিয়া আটাইতকৈ ডাঙৰ খবৰটো অথবা আটাইতকৈ ডাঙৰ বিষয়টোৱে হৈছে যেহেতু আফগানিস্তানত তালিবানৰ যি দখল সেই দখলৰ বিষয়টো আৰু যেহেতু মোৰ লগত উপস্থিত আছে এগৰাকী অসমীয়া যিগৰাকী অসমীয়া দীৰ্ঘদিন ধৰি আফগানিস্তানত তেওঁ কৰ্মৰত হৈ আছিলে আৰু এইগৰাকী ব্যক্তি হৈছে যেহেতু কল্যাণ শইকীয়া আৰু কল্যাণ শইকীয়া নামৰ এগৰাকী ব্যক্তিয়ে আফগানিস্তানত এটা বিশেষ যি তেওঁ চাকৰি কৰি আছিল আৰু সেই চাকৰিটো আছিলে যেহেতু US যি মিলিটাৰী সেই US মিলিটাৰীত তেওঁ IT ছেকশ্যনত তেওঁ যেহেতু কৰ্মৰত হৈ আছিলে আৰু সেই সমগ্ৰ যি বৰ্তমান সময়ৰ যি তালিবানৰ যি দখল বা তেওঁৰ দীৰ্ঘদিনে যি ধৰণে তাত কৰ্মৰত হৈছিলে মই কিছু কথা মই জানিব চেষ্টা কৰিম মোৰ লগত যেহেতু কল্যাণদা আছে মই কল্যাণদা পুনৰবাৰ মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ যেহেতু আপুনি দীৰ্ঘদিনে তাত আছিলে আটাইতকৈ আপোনাৰ মনত থকা কাহিনীটো কি মই এটা বেছত আছিলোঁ বেছটোৰ নাম চেলেৰ্নো বুলি সেইটো খোষ্ট প্ৰভিন্সত সেইখন প্ৰভিন্স মানে তালিবানৰ মানে খুব সিহঁতৰ মানে খুবেই সিহঁতৰ এক্টিভ মানে তালিবান তাত খুবেই সিহঁতৰ মানে বেছৰ বাহিৰতো ওলাব নোৱাৰোৱেই সেইটো ইম্পচিবল গতিকে সেইটো বেছত আমি কিবা অলপ ITৰ কামৰ কাৰণে যাবলগীয়া হৈছিলে তেতিয়া মই তাত মানে এয়াৰ ষ্ট্ৰাইক মানে তালিবানৰ লগত মানে US এয়াৰফ'ৰ্চে এয়াৰ ষ্ট্ৰাইক কৰা যিটো বস্তু যুদ্ধ মানুহে সাধাৰণতে চিনেমাতহে দেখে যুদ্ধ কৰিবলৈ যায় যুদ্ধ চাবলৈ নাযায় আমি কিন্তু যুদ্ধ চাবলৈ পাইছিলোঁ লাইভ সেইটোৱেই এটা বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিব আৰু মই আপোনাক আগতে কোৱাৰ ধৰণে সেইটো অলমষ্ট লাইভ মানে পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট বুলি কয় সেইখন এম্বেচিৰ ইণ্ডিয়ান এম্বেচিৰ পৰা আনিব লাগে সেইদিনা গৈছিলোঁ যিদিনা সেই অকণমান আগে পিছে মানে এটা তাত তালিবানৰ মানে সেই হিউমেন বম যে সেই তেনেকুৱা বম ব্লাষ্ট কৰাই পেলাই সেই 40 ইণ্ডিয়ানছ 40জন মানে ইণ্ডিয়ান মৰি গৈছিলে আৰু তাৰ পিছত মানে তাৰ পৰা বাচি আহিলে আপোনাৰ কেনেকুৱা লাগে তেনেকুৱা ধৰণৰ কিছুমান মানে এক্সপিৰিয়েঞ্চ আৰু সাধাৰণতে কি হয় যেতিয়া মৰ্টাৰ বা তেনেকুৱা ধৰণৰ কিবা এটেক কৰে বেছৰ মাজলৈ তালিবানে মৰ্টাৰ চৰ্টাৰ সেইবোৰ সিহঁতে কিবা ৰকেট লঞ্চাৰ দি পেলাই মৰ্টাৰ চৰ্টাৰ সেইবোৰ তাত মানে এটেক কৰে বেছবিলাকত এটেক কৰে তেতিয়া সিহঁতৰ কিছুমান এটা বিডক বুলি আছে বেছ ডিফেন্স বুলি সিহঁতৰ এলাৰ্টিং ছিষ্টেম আছে কিছুমান সেই এলাৰ্টিং ছিষ্টেমে চবকে এলাৰ্ট কৰে তেতিয়া গৈ বাংকাৰত থাকিব লাগে বাংকাৰত আপুনি আপ টু 12 আৱাৰ্ছলৈকে মোৰ মানে ব্যক্তিগত অভিজ্ঞতা আছে তাত আপোনাৰ সেই মিনাৰেল ৱাটাৰৰ বটলবিলাকৰ বাদে এনেইতো ফুডটো তাত থৈ দিব নোৱাৰে আপুনি নোখোৱাকৈ তেনেকৈ থাকিবলগীয়া হয় বাংকাৰ্ছত আৰু সেইটো চিভিলিয়ান বুলি নহয় গোটেই যিমান বেছৰ ভিতৰত আছে মিলিটাৰী আছে সেইটো এটা মানে জাষ্ট এটা সৰু যদি মানে মৰ্টাৰ এটেক হয় সেই ছেফটিৰ কাৰণে মানে তাত হেৰি কৰিব লাগে বাংকাৰত সোমাব লাগে আৰু কাৰণ কি সিহঁতৰ কাৰণে একচুৱেলি মই যিটো শিকিছোঁ মই যিটো দেখিছোঁ সিহঁতৰ লগত মই 7 বছৰমান কাম কৰিছোঁ সিহঁতৰ কাৰণে যিটো মানে ভেলু অফ লাইফ সেইটো চবতকৈ হাই আমাৰ ইয়াত না মানে US মিলিটাৰীৰ কাৰণে কিন্তু আমাৰ ইয়াত যেনেকৈ ধৰক এটা মানুহ মৰিলে মানে সেই ইনকুৱাৰী এখন বহালে বা কিবা কৰিলে বা সময় লাগিল তেনেকুৱা নহয় সিহঁতৰ কথাটো হ'ল সদায় মানুহৰ যিটো মূল্য সেইটো বহুত বেছি সেইকাৰণে সেই যাতে কাৰো কোনো ক্ষয় ক্ষতি নহয় লাগিলে সৰু মৰ্টাৰ এটেক এটা হ'লেও সেই গৈ বাংকাৰত সোমাব লাগে তাৰপিছত মই আপোনাক এটা বস্তু দেখুৱাওঁ এইটো চাওক এইটো মিল ৰেডি টু ইট বুলি লিখা আছে এইটো MREৰ হয় এইটো ভেজিটেৰিয়ান 5টা ভেজিটেৰিয়ান ইয়াত আপোনাৰ এইটো হৈছে ইমাৰ্জেঞ্চি ফুড কিছুমান বেছত যাব লাগে কিছুমান বেছত আপোনাৰ মানে তেনেকুৱা পাৰ্মানেণ্ট তেনেকুৱা খোৱাৰ ব্যৱস্থা নাথাকে এইবোৰ দিয়ে বৰ্তমান আজি এই মুহূৰ্তত পৰ্যন্ত কাবুলত এইবিলাক এয়াৰ ড্ৰপ কৰি আছে যিখিনি মানুহে খাবলৈ পোৱা নাই সেইখিনি মানুহে এই পেকেটটো যিটো আমি তাত ইমাৰ্জেঞ্চি ফুড হিচাপে ব্যৱহাৰ কৰিছিলোঁ এতিয়া যিখিনি মানুহে খাবলৈ পোৱা নাই এইটো কাবুলত এতিয়া এয়াৰ ড্ৰপ কৰি আছে যেহেতু মই এটা কথা উল্লেখ কৰিব বিচাৰিম বৰ্তমান সময়টোত যেহেতু কল্যাণ দাই কোৱাৰ ধৰণে বৰ্তমান সময়টো কিন্তু আফগানিস্তানত যিসকল ব্যক্তিয়ে এসাঁজ খাবৰ বাবে যেহেতু চিন্তা কৰিব লগা হৈছে আৰু সেই যিসমূহ এলেকা আছে সেই এলেকাসমূহত US মিলিটাৰীৰ ফালৰ পৰা এনেধৰণৰ যি খাদ্য সামগ্ৰী এৰোপ্লেনৰ পৰা তেওঁলোকক যোগান ধৰা হয় আৰু মই যদি সম্ভৱ মই খুলি দেখুৱাব মই বিচাৰিম কল্যাণ দাই ইয়াত কি থাকে ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ এইটো ৰেজিন আছে তাৰপিছত আৰু কিছুমান মানে ইয়াত এইটো ভেজিটেৰিয়ান 5টা আছে আৰু ইয়াত এনেকুৱা ধৰণৰ এই বস্তুটো কি বুলি ক'ব এইটো টেকন'লজি বুলিয়ে ক'ব নে কি ক'ব এই বস্তুখিনি মানে সেইটো খুলি পেলাই ইয়াত যদি আপুনি সেইখিনি খুলি পেলাই এই পেকেটটো যে এই পেকেটটোত ভৰাই দিয়ে তেতিয়া এই পেকেটটোৱে সেই ফুডটো গৰম কৰি দিয়ে গতিকে সেই
অট'মেটিক সেই ফুডটো নিজে নিজে গৰম হৈ যায় গতিকে এইটো বিভিন্ন ধৰণৰ তেনেকুৱা হেৰি হ'ব পাৰে ইয়াতে এইটো ভেজিটেৰিয়ান পাস্তা মেইনলি তাতে ৰেজিন আছে সেইবিলাকো খাব পাৰে ড্ৰাই ফ্ৰুট সেই তেনেকুৱা আৰু দেখিলে যেন এইটো খাইনো কি হ'ব কিন্তু নহয় আমাক যিখিনি কেলৰি লাগে সেইখিনি পূৰা দিব পাৰে লগতে মই এটা কথা আপোনাক সুধিব বিচাৰিম যিহেতু আমি দীৰ্ঘদিনে আফগানিস্তানত আছিলে আৰু লগতে আপুনি কৈছে যে এটা বোম ব্লাষ্টো আপুনি নিজে তাত প্ৰত্যক্ষদৰ্শী আছিলে আপুনি আফগানিস্তানত কোনোবা অসমীয়াক লগ পাইছিল নে সেইটো সময়ত নাই মই কোনো এজন অসমীয়া মানুহক আফগানিস্তানত তেতিয়া লগ পোৱা নাই কাবুলত লগ পোৱা নাই কোনো বেছত লগ পোৱা নাই কিন্তু পৃথিৱীৰ অন্যান্য দেশৰ আৰু জেনেৰেলি কি হয় মই এতিয়া আপোনাক সঁচা কথা এটা কওঁ আমি সাধাৰণতে আমি অলপ মানুহবোৰ এনেকুৱা নেকি যে ভয় কৰোঁ নেকি বাহিৰলৈ যাবলৈ বা কিবা বাহিৰত গৈ কাম কৰিবলৈ তাকো আফগানিস্তানৰ নিচিনা এখন কাণ্ট্ৰি মোৰ কি হৈছিল মোৰ এক্সপিৰিয়েঞ্চৰ কথা মই কওঁ মই যেতিয়া মানে এই চাকৰিটো পাইছিলোঁ তেতিয়া মই বহুতৰ পৰামৰ্শ ল'ব বিচাৰিছিলোঁ যে মানে আফগানিস্তানলৈ যাওঁ জানো তেতিয়া কি হৈছিলে ঠিক মই চাকৰিটো পোৱাৰ কেইদিনমানৰ আগতে ইৰাণিয়ান বৰ্ডাৰত তালিবানে মহম্মদ নঈম বুলি ইণ্ডিয়ান ইঞ্জিনিয়াৰ এজনক কিডনেপ কৰিছিলে আৰু সেই খবৰটো টিভিত খুব আছিলে মহম্মদ নঈম বুলি সেই খবৰটো খুব মানে আছিলে তেতিয়া টিভিত সেইটো সময়ত আকৌ মই এই চাকৰিটো পাই যেতিয়া মই কাৰোবাক সুধিছোঁ তেতিয়া সেই ঘৰুৱা ভাষাতে মৰিবলৈ ওলাইছ তই আফগানিস্তানত কাম কৰিবলৈ আফগানিস্তানলৈ যায় নেকি কিন্তু মই কাৰো কথা নুশুনিলোঁ মই ভাবিলোঁ মোৰ নিজৰ কেৰিয়াৰটো আপগ্ৰেড কৰিব লাগিব নিজৰ কেৰিয়াৰ আপগ্ৰেড কৰিবলৈ এনেকুৱা এটা ৰেয়াৰ এক্সপিৰিয়েঞ্চ এনেকুৱা এটা চান্স পাইছোঁ মই যাওঁ মই গৈ কাম কৰোঁ চাম আপুনি য'ত কৰ্মৰত আছিলে US মিলিটাৰীৰ আমি সিহঁতৰ মানে IT ছাপৰ্টত আমি IT ইনফ্ৰাষ্ট্ৰাকচাৰ ছাপৰ্টত আমি কাম কৰিছিলোঁ আমাৰ মানে ডাঙৰ টেলিকম এটা আছিলে টেলিকম আইঅ' গ্ল'বেল বুলি সেই টেলিকমটোৱে কি কৰে তাৰমানে সিহঁতক ইণ্টাৰনেট ব্ৰডবেণ্ড ছাৰ্ভিচ প্ৰভাইড কৰে আমি সেই তেনেকুৱা ধৰণৰ কাম চাইছিলোঁ সেইবিলাক আপোনাৰ এনেকুৱা এক্সপিৰিয়েঞ্চ আছেনে যে বাংকাৰৰ ভিতৰত আমি থাকিব লগা হৈছে কেতিয়াবা বাংকাৰৰ ভিতৰত মই আপোনাক ক'লোৱে বাংকাৰৰ ভিতৰত থাকিবলগীয়া হৈছে যেতিয়া মানে তালিবানে এটেক কৰে বাহিৰৰ পৰা কিন্তু সেই বেছ ভেদ কৰিব নোৱাৰে সেইটো সহজ কথা নহয় বাহিৰৰ পৰা কিবা এটা সিহঁতে মানে সেইটো এইমলেছলি তাৰ পৰা মাৰে ক'ত পৰিছে কি সিহঁতে নাজানে কাৰণ বেছত সোমাব নোৱাৰে এনেকুৱা ধৰণৰ ছিকিউৰিটি মানে কেইবাটাও লেয়াৰ অফ ছিকিউৰিটি থাকে আৰু আপাচে হেলিকপ্টাৰ বুলি কয় আপাচে হেলিকপ্টাৰবিলাক এনি টাইম চলি থাকে আমেৰিকান আকৌ ড্ৰোন এতিয়া যে এই যে আমাৰ যিবিলাক এনেই যে কিবা কিবি শ্বুট কৰিবৰ কাৰণে যে কেমেৰাৰ কাৰণে যে ড্ৰোন ইউজ কৰে সেইবোৰ ড্ৰোন নহয় ড্ৰোন মই তেতিয়াহে দেখিছিলোঁ মস্ত ধৰক আপোনাৰ নাও একোখনৰ সমান এখন ড্ৰোন নাও একোখনৰ সমান সেই ড্ৰোনবিলাকে মানে হেৰি কৰে কেমেৰা লৈ পেলাই মনিটৰ কৰে মই লগতে এটা কথা সুধিব বিচাৰিম কাৰণ আপুনি এটা যিটো গুৰুত্বপূৰ্ণ এটা পদত আপুনি আছিলে US মিলিটাৰীৰ গুৰুত্বপূৰ্ণ পদত তালিবান বহু শক্তিশালী হয় তেতিয়াও বহু শক্তিশালী আছিলে হয়তো কাৰণ আফগানিস্তানৰ লোকসকলে সেইটো সময়তো শংকাত আছিল নেকি ভয়ত আছিল নেকি যে যিকোনো সময়তে আমাক তাত কব্জা কৰিব পাৰে বুলি সেইটো হয়তো আছিলে আৰু সিহঁত বহুত শক্তিশালী আছিলে কিন্তু এতিয়া আৰু বেছি শক্তিশালী হ'ল কিহৰ কাৰণে US ওলাই গুচি গ'ল USA কি কৰিলে USA সিহঁতৰ কমপ্লিট যিখিনি ইকুইপমেণ্ট বা ইভেন সিহঁতৰ M4 গান তেনেকুৱা ধৰণৰ M4 ৰাইফল এইবিলাক মানে মই নাজানো ইণ্ডিয়ান মিলিটাৰী ইউজ কৰে নে নকৰে M4 M14 তেনেকুৱা ধৰণৰ সেইবিলাক মানে ভেৰি চফিষ্টিকেটেড ইকুইপমেণ্ট সেইবিলাক মানে সিহঁতক হেণ্ড অভাৰ কৰি সেই যিখিনি আফগানী ফ'ৰ্চক হেণ্ড অভাৰ কৰি ট্ৰেইনিং দি পেলাই সিহঁত যেতিয়া লাহে লাহে যাবলৈ খুজিলে কিন্তু আফগানী ফ'ৰ্চে তালিবানৰ লগত নোৱাৰি পেলাই সিহঁতে আকৌ চাৰেণ্ডাৰ কৰি দিলে সেইখিনি ইকুইপমেণ্টছখিনি আকৌ তালিবানৰ হাতলৈ গ'ল এতিয়া আগতে তালিবানৰ এখন হেলিকপ্টাৰ নাছিলে এতিয়া তালিবানৰ হেলিকপ্টাৰ পৰ্যন্ত হ'ল হামভি বুলি কয় হামভি মানে এই যে আপোনাৰ মিলিটাৰী কিছুমান টেংকৰ নিচিনা মানে তাৰ ভিতৰত সোমাই পেলাই বাহিৰত মিছনৰ কাৰণে ওলাই যাব পাৰি মানে হামভি সেইটো মানে হাইলি প্ৰটেক্টেড সেই তেনেকুৱা হামভি কিছুমানো তালিবানৰ হাতলৈ গ'ল সেই যেতিয়াই মানে আপোনাৰ এই আফগানী ফ'ৰ্চে চাৰেণ্ডাৰ কৰিলে সিহঁতৰ ওচৰত সেইকাৰণে এতিয়া বেছি শক্তিশালী হ'ল আগতীয়া আৰু আপুনি সুধিছিলে যে মানে সিহঁতৰ ভয় আছিল নে নাই যে তালিবানে সিহঁতক এটেক কৰিব বা কিবা কৰিব সেইটো ভয় অলমষ্ট মানে আফগানীৰ মুখত সেই ভয়টো মানে
প্ৰায় পাহৰি যোৱাৰ নিচিনাই হৈছিলে সেইটো ভয় নাছিলে সিহঁতে ভাবিছিলে দেশ মানে ভাল হৈ গ'ল কিন্তু লোকেল যিখিনি কাবুলৰ মানে আফগানী তেওঁলোকে কেতিয়াও মানে ইউ এছ মিলিটাৰী বা কিবা বহুত মানুহে ভুলকৈ বুজে বা কয় মই যিটো বুজিছোঁ তাত একো ৰিচোৰ্চ নিবলৈ তেওঁলোকে অহা নাছিলে তাত খালি পিচ এষ্টাব্লিছ কৰিবলৈ আহিছিলে তেওঁলোকে আৰু প্ৰথম এটেকটো কিন্তু সেই লাডেনেই কৰিছিলগৈ আমেৰিকাই এনেই আহি তাত বহা নাই প্ৰথমে আমেৰিকাই কাকো আগতীয়াকৈ ক'ৰবাত হয়তো তেনেকুৱা হেৰি খুব কমেই ওলাব বা মই নাজানো হয়তো তেওঁলোকে নিজে মানে আহি পেলাই উপজাচি তাত বহি যোৱা নাছিলেই তেওঁলোক আহিবলগীয়া হৈছিলে প্ৰথমতে সিহঁতক আমেৰিকাত এটেক কৰি পেলাই সেইটো 9/11 ঘটনাটো হোৱাৰ পিছত এনেই মই যিটো দেখিছোঁ মানে মই এটা কথাই ক'ম এতিয়া মোক যদি আপুনি সোধে যে সেইটো ভয় আছিল নে নাই সেইটো ভয় তেতিয়া অলমষ্ট মানুহৰ মানে মুখত দেখা পোৱা নগৈছিলে মানে যিটো মানে এতিয়া ধৰক যিদিনা কাবুলত বম ব্লাষ্ট হৈছিলে সেই তেনেকুৱা এটা পৰিস্থিতিত মানুহৰ মুখত যেনেকুৱা ভয় এটা থাকে সেইটো এটা ধৰক মানে এটা ছাডেন এটা ঘটনা এনি টাইমটো মানুহ তেনেকৈ মানে ভয়ত থাকিব নোৱাৰে সাধাৰণতে মানুহ অপেনলি ঘূৰা ফুৰা কৰিছিলে ভালকৈ চলিছিলে 20 বছৰ আছিলে আমেৰিকা তাত 20 বছৰ আছিলে আপুনি আফগানিস্তানৰ বিভিন্ন ঠাইত হয়তো আছিলে এতিয়া সেই ঠাইবিলাক হয়তো তালিবানৰ দখলত এতিয়া সেইবোৰ ঠাইত তালিবানৰ দখলত মই কান্দাহাৰত আছিলোঁ কান্দাহাৰ কমপ্লিটলি তালিবানৰ দখলত গ'ল জালালাবাদ বুলি কয় হেৰাত এতিয়া সেইবোৰ দখল কৰি কাবুলো দখল কৰি পেলালে চাওক গতিকে এতিয়া অলমষ্ট গোটেইখিনি সিহঁতে দখল কৰে আৰু ইয়াৰ কাৰণ হ'ল কি ইউ এছ গুচি গ'ল তাৰ পৰা ট্ৰুপ উইথড্ৰ কৰি ইউ এছ মিলিটাৰী গুচি গ'ল সেইটোৱেই তাৰ কাৰণ কিন্তু এনেই মই এটা পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ কথা কওঁ যদিও কথাটো ৰিলেভেণ্ট নহ'ব পাৰে ইয়াত মই যিটো দেখিলোঁ যিটো মানে শিকিলোঁ সেইটো আমেৰিকানবিলাকক মানুহে যেনেকৈ ভাবে সেইটো তেওঁলোক তেনেকুৱা নহয় সিহঁতৰ মানে একচুৱেলি এইটো কেনেকৈ কওঁ মই আপোনাক মানে দ্য লেভেল অফ অনেষ্টি অফ ইউ এছ পিপল আৰ ভেৰি হায়াৰ দেন ইণ্ডিয়ান পিপল এনেকৈ বুলি কৈছোঁ বা এনিবডি এলছ মে বি চ' সেইটো মোৰ এটা ডাঙৰ এক্সপিৰিয়েঞ্চ হ'ল সেইটো মই দেখিলোঁ তেওঁলোক খুব হেল্পফুল নহ'লে এতিয়া এনেকৈ এই ফুড পেকেট ড্ৰপ কৰাৰ তেওঁলোকৰ দৰকাৰ নাই তেওঁলোকৰ কাম হ'ল চব সামৰি গুচি যাব পাৰে কিন্তু তেওঁলোকৰ কথা হ'ল কি মানে যে পাৰিলে যিমান পাৰি হেল্প কৰিব লাগে এতিয়া হয়তো আপুনি নেশ্যনেল মিডিয়াত দেখি আছে বা ছ'চিয়েল মিডিয়াত দেখি আছে যে কি ধৰণৰ এক অৱস্থা আফগানিস্তানৰ বিভিন্ন যিসমূহ এলেকা আছে কি ধৰণৰ এক অৱস্থা তালিবানৰ কব্জাত অহাৰ পিছত আপুনি দীৰ্ঘদিনে তাত কৰ্মৰত অৱস্থাত আছিলে মনটো কেনেকুৱা লাগে এতিয়া আপোনাৰ মনটো ভালো লাগে বেয়াও লাগে তাত যিটো এক্সপিৰিয়েঞ্চ আছিলে সেইটো এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ আছিলে এনেই ভয় এটা সদায় থাকে ভয় আছিলে মই যেতিয়া প্ৰথম মানে গৈ পেলাই কাবুল এয়াৰপৰ্টত যেতিয়া লেণ্ড কৰি তাৰ পৰা এয়াৰপৰ্টৰ বাহিৰত ওলাই আহিছিলোঁ তেতিয়াতো মই গৈয়েই মই এটা মানে ইনষ্টেণ্টলি চিম কাৰ্ড এটাতো নাপাওঁ মই ডকুমেণ্ট ছাবমিট কৰিবলৈ এটা কাৰ্ড উলিয়াবলৈতো টাইম লাগিব তালিবানে যে দখল কৰিলে আপোনাৰ এতিয়া দেখি কেনেকুৱা লাগে হয়তো বেয়া লাগে আপোনাৰ দুখ লাগে দুখ মোৰ নিশ্চয় লাগিব দুখ মোৰ লাগে মোৰ কাৰণ ইমান ধুনীয়া চিটি আপোনালোকে দেখিছে যে বিউটি পাৰ্লাৰৰ ৱাল চোৱালবিলাক এতিয়া পেইণ্ট মাৰি দিছে মাইকী মানুহৰ ফটো লগাব নোৱাৰিব থাকিব নোৱাৰিব তো এইটো অতি বেয়া লগা কথা আৰু কাবুলখন ইমানেই ধুনীয়া চিটি মই সেই জেগাবোৰ চাই আহিছিলোঁ গৈ এই খুদা গাৱা বুলি এখন অমিতাভৰ চিনেমা শ্বুটিং হৈছিলে তাত বহুত দিনৰ আগতে ক'ত হৈছিলে সেই জেগাখিনি কিমান ধুনীয়া জেগা সেইবোৰ জেগা চাই তাত ফুৰিবলৈ গৈছিলোঁ আপুনি যিটো সময়ত তাত কৰ্মৰত অৱস্থাত আছিলে আপোনাৰ ফেমিলিৰ লগত হয়তো বহুত দিনলৈকে কথা বতৰা পাতিবও নোৱাৰা অৱস্থা কেতিয়াবা যেতিয়া মানে তালিবানৰ এটেক হয় বেছবিলাকত এটেক হয় আমি বেছৰ বাংকাৰত থাকিব লাগে তেতিয়া মানে সিহঁতে কি হয় মই আপোনাক কৈছোঁ মোবাইল চোবাইল সিহঁতে মানে হেৰি কৰি দিয়ে সেইটো কমিউনিকেশ্যন শ্বাটডাউন বুলি কয় ব্লেকআউট বুলি কয় কমিউনিকেশ্যন শ্বাটডাউন আৰু ব্লেকআউট বুলি কয় তো কিহৰ কাৰণে সেইটো কি হয় তাৰ মানে ইণ্টাৰনেট মানে ছাৰ্ভিচ প্ৰভাইডাৰো আছিলোঁ তাতে ইণ্টাৰনেটৰ মানে ব্ৰডবেণ্ড ছেটেলাইট ব্ৰডবেণ্ডৰ কাম কৰিছিলোঁ আৰু মোবাইল যাৰ হাতত আছিলে ইভেন চলজাৰ চবৰে মোবাইল কমিউনিকেশ্যন শ্বাটডাউন বুলি কয় সেইটো কমিউনিকেশ্যন শ্বাটডাউন কৰি দিয়ে আৰু কমিউনিকেশ্যন শ্বাটডাউন হ'লে তেতিয়া আপুনি ঘৰ বা কাৰো লগত আপুনি যোগাযোগ কৰিব নোৱাৰিব বিচ্ছিন্ন হৈ যায় আৰু তাৰ কাৰণটো এইটো নহয় যে তালিবানে কিবা খবৰ উলিয়াব কাৰোবাৰ লগত ফোন কৰি পেলাই তাৰ কাৰণটো হ'ল যেতিয়া ইউ এছ চলজাৰ কোনোবা এজন মৰিলে এটেক হ'ল কিবা হ'ল বা মিছনত গৈ পেলাই মৰিলে তেওঁক হঠাৎ যদি মানে এই আপোনালোকৰ তেওঁ মৰিল বা কোনোবা মৰিল বুলি লগৰ কোনোবাই যদি তেওঁৰ ঘৰত যদি ইউ এছত ফোন কৰি দিয়ে
তেতিয়া নাৰ্ভাছ নহ'ব জানো মানুহ? তেতিয়া তেওঁলোকৰ কিছুমান নিয়ম আছে। তেওঁলোকে কি কৰে, প্ৰথমতে সেই তাত যাক জনাব লাগে সেই ৰাইট পাৰ্চনক জনাই পেলাই গ্ৰীফ কাউন্সিলৰ আনিব। গ্ৰীফ কাউন্সিল মানে এতিয়া আমাৰতো তেনেকুৱা মই নাজানো, মানুহ মৰিলে এনেই সান্তনা দিয়া বুলি যে কয়, তেওঁলোকৰ গ্ৰীফ কাউন্সিলৰ আহিব। সেই গ্ৰীফ কাউন্সিল কৰিবলৈ চব ৰেডি কৰি তাৰপিছত খবৰটো দিয়া হ'ব যে এনেকুৱা হৈছে, তাৰপিছত তেওঁক ঘৰলৈ লৈ যোৱা হ'ব। মানে যিখিনি ধৰক মানে তেওঁলোকৰ ৰাষ্ট্ৰীয় বা কেনেকুৱা সন্মান বা মিলিটাৰী মানে যিখিনি সন্মান, সেই সন্মানখিনি দি পেলাই তেওঁক লৈ যোৱা হ'ব। গতিকে এই গ্ৰীফ কাউন্সিলৰ বা তেওঁলোকক সেই লোকসকলক মানে তাত তেওঁলোকৰ ঘৰত যোগাৰ কৰি নোলোৱাৰ আগলৈকে কোনোবাই যাতে ফোন কৰি কৈ দিব নোৱাৰে, সেইকাৰণে সেইটো কমিউনিকেশ্যন শ্বাটডাউন দিয়ে। আৰু কমিউনিকেশ্যন শ্বাটডাউন হ'লে আমাৰো কমিউনিকেশ্যন চব ঘৰৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ যায়, তেনেকুৱা হয়। গতিকে সেই তেনেকুৱা আৰু এটা কথা মনত পৰিছে, তাত মই হেৰিয়াৰ কাৰণে এনেই ৰুটিন এনেই ব্লাড প্ৰেছাৰ চেক কৰিবৰ কাৰণে যিখন হস্পিটেল আছে বেছৰ ভিতৰত তালৈ গৈছিলোঁ। তো সেই ডক্টৰজন মানে ৰকেট এটেকত মোৰ চকুৰ আগত মৰা মই দেখিছোঁ। মোৰ চকুৰ আগত মৰা মই দেখিছোঁ। তেওঁৰ মানে ৰকেট এটেকত তেওঁৰ গোটেই মানে স্কালটো পূৰা হেৰি হৈ গৈছে, ওলাই গৈছে। সেইটো চেলেৰ্নো বুলি কয়, বেছটোৰ নাম চেলেৰ্নো, SALERNO, চেলেৰ্নো। সেইটো খোষ্ট প্ৰভিন্সত। ধন্যবাদ। আছিলে কল্যাণ শইকীয়াৰ ভাষ্য আছিলে, যিহেতু দীৰ্ঘদিনে তেওঁ আফগানিস্তানত কৰ্মৰত হৈ আছিলে আৰু যি বিশেষ তেওঁ যি পদত আছিলে আৰু সেয়া আছিলে US মিলিটাৰীৰ যি IT ছেকশ্যন, সেই IT ছেকশ্যন তেওঁ যিহেতু কৰ্মৰত অৱস্থাত আছিলে। আৰু তেওঁৰ যি অভিজ্ঞতা সেই সময়ত তেওঁ যিহেতু দীৰ্ঘদিন ধৰি তাত কৰ্মৰত অৱস্থাত থকা সেই সময়ৰ যি আফগানিস্তানত কি ধৰণৰ তালিবানৰ যি আক্ৰমণ বা তেওঁৰ যি ধৰণৰ অভিজ্ঞতা, সেই অভিজ্ঞতা আমাৰ আগত ব্যক্ত কৰিলে। আৰু মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিম, বৰ্তমান সময়ত কিন্তু সমগ্ৰ বিশ্বতে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ যিহেতু এটা অতি চাঞ্চল্যকৰ এটা বিষয়টোৱে হৈছে যে কি ধৰণে আফগানিস্তানত তালিবানে কব্জা কৰিলে আৰু বৰ্তমান সময়ত আফগানীসকলৰ মাজত কি ধৰণৰ এক পৰিস্থিতি, সেই পৰিস্থিতি যিটো বিষয়, সেই বিষয়টো কিন্তু এক চৰ্চিত বিষয় হিচাপে বিবেচিত হৈছে।